মৰ্চা নলবাৰী জিলাৰ উদ্যোগত আৰু ৩৯ নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত আমাৰ এই পশ্চিম বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডলত অহাকালি অৰ্থাৎ ৮ মাৰ্চ দেওবাৰে এখন সমষ্টিভিত্তিক যুৱ সন্মিলনৰ আয়োজন কৰা হৈছে। এই যুৱ সন্মিলনত আমাৰ সমষ্টিৰ ৪টা মণ্ডলৰ যুৱ মৰ্চাৰ যি আমাৰ মণ্ডল আছে ৪টা মৰ্চাৰ সহযোগত এই অনুষ্ঠানটো অহাকালি আৰম্ভ হ'ব আৰু ইয়াত বিশেষকৈ আমি ৫,০০০ যুৱক যুৱতীৰ কাৰণে ব্যৱস্থা কৰিছোঁ আৰু তাৰোপৰি আমাৰ এতিয়া 95% কাম সম্পন্ন হৈছে আৰু 5% কাম বাকী আছে। আমি আপ্যায়নৰ ব্যৱস্থা কৰিছোঁ ৫,০০০ লোকৰ আৰু এই অনুষ্ঠানটোত উপস্থিত থাকিব ভাৰত চৰকাৰৰ ৰাজ্যিক বৈদেশিক পৰিক্ৰমা মন্ত্ৰী শ্ৰদ্ধাৰ পবিত্ৰ মাৰ্ঘেৰিটা দেৱ, উপস্থিত থাকিব আমাৰ GMDৰ অধ্যক্ষ শ্ৰীযুত নাৰায়ণ ডেকাদেৱ আৰু অসম ৰাজ্যিক যুৱ আমাৰ মৰ্চাৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ শ্ৰদ্ধাৰ সভাপতি মহোদয় আমাৰ ৰাকেশ দাসদেৱ। গতিকে এই অনুষ্ঠানটোত সকলো ৰাইজৰ সহযোগিতা আমি বিচাৰিছোঁ। আমাৰ এই অনুষ্ঠানটোৰ উদ্দেশ্য হৈছে আমাৰ যিখিনি যুৱক যুৱতী আছে সেই যুৱক যুৱতীসকলক সমাজৰ প্ৰতি দায়বদ্ধতা কিদৰে আনিব লাগে, তেওঁলোক কেনেকৈ দায়িত্বশীল হ'ব লাগে সমাজৰ প্ৰতি, সমাজ ব্যৱস্থাৰ প্ৰতি, সেই দেশৰ প্ৰতি, মাতৃভূমিৰ প্ৰতি, তাৰ প্ৰতি লক্ষ্য ৰাখি আমি যুৱ সন্মিলনটো আয়োজন কৰিছোঁ। নমস্কাৰ জনাইছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত আটাইকেইটা যুৱ মৰ্চালৈ আমি আমাৰ শোলমাৰাৰ তৰফৰ পৰা নমস্কাৰ জনাইছোঁ। যিহেতুকে ইয়াত আমাৰ প্ৰথমবাৰৰ বাবে আমাৰ শোলমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত যি যুৱ সমাৰোহ অনুষ্ঠিত কৰিবলৈ ওলাইছে অহাকালি, আৰু এই ক্ষেত্ৰত আমি শোলমাৰাৰ স্থায়ী বাসিন্দা হিচাপে আমাৰ যুৱ মৰ্চাসকলক বা যুৱকসকলক যি ধৰণে আমি সহায় সহযোগিতা কৰিব পাৰি সেই ধৰণে আমি সহায় সহযোগিতা আগবঢ়াই আহিছোঁ আৰু লগতে আটাইলৈ আমি আবেদনো জনাইছোঁ যাতে অহাকালি যাতে আমাৰ বৰক্ষেত্ৰী সমষ্টিৰ ৪টা মণ্ডলৰ পৰা গোটেই যুৱক যুৱতীখিনি ওলাই আহি আমাৰ শোলমাৰাস্থিত এই শোলমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ প্ৰাংগণলৈ আহে। নলবাৰী জিলাৰ পৰা মই আপোনালোক আটাইকে নমস্কাৰ যাচিছোঁ। যিবিলাক আমাৰ নতুন ভোটাৰ হওক বা আমাৰ যুৱ মৰ্চাৰ অন্তৰ্গত ৩০ বছৰৰ তলৰ ল'ৰা ছোৱালী হওক, সেইবিলাকক লৈ যাতে আমি দেখাব কেনেকৈ কৰিব লাগে, ৰাইজৰ প্ৰতি কিমান দায়িত্ববোধ মানে পালন কৰিব লাগে, তাৰ উদ্দেশ্যে আমি ভাৰতীয় জনতা যুৱ মৰ্চা নলবাৰী জিলাৰ উদ্যোগত আৰু বৰক্ষেত্ৰী সমষ্টিৰ ৪টা মণ্ডলৰ যুৱ মৰ্চাৰ সহযোগত এই শোলমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আমি যুৱ সমাৰোহখন পাতিছোঁ। ইয়াত আমাৰ আটাইলৈ এটাই অনুৰোধ যে এই মানে সমাৰোহখন সফল কৰাত সকলো সহায় কৰে। ইয়াত আমাৰ পেৰেণ্ট কমিটি হওক বা বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা GMDৰ অধ্যক্ষ নাৰায়ণ ডেকা হওক, গোটেইখিনি আমাক ভালদৰে সহায় সহযোগিতা কৰি আছে। গতিকে আমাৰ প্ৰস্তুতি প্ৰায় 95% শেষ, অলপ ফ্লেক্স লগাব আছে, এইখিনি লগাই দিলে আমাৰ অনুষ্ঠানটো সাফল্যমণ্ডিত হ'ব বুলি আমি আশা কৰিছোঁ। ৰাতিপুৱা 10টাৰ পৰা আমাৰ সময় দিয়া হৈছে, গতিকে 10টা বজাৰ পৰা ষ্টাৰ্ট হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।